17 মাৰ্চ 2025 3 বছৰ ধৰি এপিএছচি কেলেংকাৰীৰ ন্যায়িক প্ৰতিবেদনখন লুকুৱাই ৰাখিছিল। হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত এপিএছচি কেলেংকাৰীটো ঢাকিব খুজিছিল। হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত এপিএছচি কেলেংকাৰী কৰি চাকৰি পোৱা 15 জন মানুহক আকৌ চাকৰি ঘূৰাই দিছিল। কাৰণ আপোনালোকে সকলোৱে জানে যে এপিএছচি কেলেংকাৰীৰ এজন ডাঙৰ অভিযুক্ত ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিল। অসমৰ মুখ্যমন্ত্ৰীও কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাক বোলে তেওঁ বচাই দিছে। তৰুণ গগৈ ডাঙৰীয়া কৈছিলে নহয়, এই বুলি কৈছিলে। গতিকে মই কৰা আটাইতকৈ ডাঙৰ অভিযোগটো হ'ল, ৰাইজৰ দলৰ দাবী হ'ল যে অসমৰ মুখ্যমন্ত্ৰীৰ নাম এই কেলেংকাৰীত অভিযুক্ত আছিলে, অথচ এই প্ৰতিবেদনখনত তেখেতৰ নামটো আমি ক'তো দেখা নাই। এতিয়ালৈকে থাকিবও পাৰে, মই পঢ়িবলৈ সময় পোৱা নাই। কিন্তু অভিযোগ কি কয়, আপোনাৰ দোষী সাব্যস্ত কৰিছে এই প্ৰতিবেদনে কেইজন মানুহক? 14 জন মানুহক ন, 14 জন মানুহক 14 জন মানুহক দোষী সাব্যস্ত কৰিছে। তেওঁলোক হ'ল এপিএছচিৰ চেয়াৰমেন ৰাকেশ কুমাৰ পাল, এপিএছচিৰ মেম্বাৰ ছামিদুৰ ৰহমান, এপিএছচিৰ মেম্বাৰ বসন্ত কুমাৰ দলে, এপিএছচিৰ মেম্বাৰ ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ, তেখেতকো দোষী সাব্যস্ত কৰিছে। শ্ৰীমতী বিনীতা ৰিঞ্জা, এপিএছচিৰ মেম্বাৰ তেওঁ। নন্দ বাবু সিং, প্ৰিন্সিপাল কণ্ট্ৰলাৰ এক্সামিনেশ্যন এপিএছচি, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী পবিত্ৰ কৈবৰ্ত, এছিষ্টেণ্ট কণ্ট্ৰলাৰ এক্সামিনেশ্যন এপিএছচি, তেওঁকো দোষী সাব্যস্ত কৰিছে। আব্বাছ আহমেদ আলী, ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তেওঁকো দোষী সাব্যস্ত কৰিছে। সৈয়দ মুশ্বাৰফ হুছেইন, ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এপিএছচি, তেওঁকো দোষী সাব্যস্ত কৰিছে। তেওঁ 9 নম্বৰত আছে। 10 নম্বৰ মহম্মদ মাহমুদ আলী চৌধুৰী, পিএছঅ টু ডক্টৰ ছামিদুৰ ৰহমান, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী নৱকান্ত পাটিৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ৱৰ্কিং ইন টাউন এণ্ড কাণ্ট্ৰি প্লেনিং ডিব্ৰুগড়, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী ৰাজীৱ পল, প্ৰপাইটৰ অফ মেচাৰ্ছ শুভদীপ প্ৰিণ্টাৰ্ছ, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী সন্দীপ পল, ক্ল'জ এছ'চিয়েট অফ শ্ৰী ৰাকেশ পাল, তেওঁকো দোষী সাব্যস্ত কৰিছে। আৰু শ্ৰী ডক্টৰ মৃগেন শইকীয়া, RAIO, ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স, গভৰ্ণমেণ্ট অফ আছাম, তেওঁকো দোষী সাব্যস্ত কৰিছে। মুঠ এপিএছচি কেলেংকাৰীত 14 জন মানুহৰ নামটো দোষী ৰূপে ইয়াত গণ্য কৰিছে। কিন্তু আমি সকলোৱে জানো যে ইমান ডাঙৰ কেলেংকাৰী এটা কেইজনমান অফিচাৰে কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। এটা চিষ্টেম কেৱল আৰু কেৱল এজন অফিচাৰে বা কেইজনমান অফিচাৰে ধ্বংস কৰি দিয়াটো কেতিয়াও সম্ভৱ নহয়। ইয়াত যিটো পলিটিকেল ক্লাছ আছিলে, সেই পলিটিকেল ক্লাছটোক কিন্তু ইয়াত দোষী সাব্যস্ত নকৰাকে জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মাই এই প্ৰতিবেদনখন ইয়াত আমি দিয়া দেখিবলৈ পালো। তেখেতে যিসকলৰ ওপৰত চাৰ্জ ফিট কৰিছে, যিসকলক দোষী বুলি কৈছে, তাত কেৱল ড্ৰাইভাৰৰ পৰা এপিএছচি চেয়াৰমেনজনলৈকেহে, পিএছৰ পৰা এপিএছচি চেয়াৰমেনজনলৈকেহে নাম আছে, চব চৰকাৰী অফিচাৰ। কিন্তু দুৰ্ভাগ্যৰ কথা যে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত এই কেলেংকাৰী হৈছিলে। অসমৰ সেই সময়ৰ সন্মানীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক দোষী সাব্যস্ত কৰা হোৱা নাই। গোটেই কেলেংকাৰীটো ৰক্ষণাবেক্ষণ দিয়া বুলি হিমন্ত বিশ্ব শৰ্মাৰ নাম উত্থাপিত হৈছিলে। এই প্ৰতিবেদনত হিমন্ত বিশ্ব শৰ্মাৰ নামো দেখা নাই আমি। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও তাতে, আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই কেলেংকাৰীটোত প্ৰাকে প্ৰকাৰে জড়িত বুলি অভিযোগ উত্থাপন হৈছিলে, তেওঁৰ নামো ইয়াতে আমি দেখা নাই। আনকি এজন বিধায়ক, প্ৰাক্তন বিধায়ক বিজেপিৰ, কি নাম, গুৰুজ্যোতি দাস, বোধহয় তেখেতেও 60 লাখ টকা খোৱা বুলি ইয়াত দেখুওৱা হৈছে, কিন্তু তেখেতক অভিযুক্ত হিচাপে ইয়াত দেখুওৱা নাই। গতিকে মই ভাবো যে বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখন আধৰুৱা। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে অকল ব্যুৰক্ৰেটছ বিলাকক বা অফিচাৰ্ছ বিলাকক কেৱল দোষী সাব্যস্ত কৰিছে, পিএছৰ পৰা এপিএছচিৰ চেয়াৰমেনলৈকে। আৰু বিপ্লৱ শৰ্মা প্ৰতিবেদনে এটা কথাই খালি কৈছে
যে তেখেতে ন্যায়িক প্ৰতিবেদন এখন দাখিল কৰাৰ পাছত এইটোৰ ওপৰত এপ্ৰপ্ৰিয়েট এজেঞ্চিৰ জৰিয়তে তদন্ত কৰা বুলি কৈছে তেতিয়া আৰু বহুত অনিয়ম পোহৰলৈ আহিব বুলি কৈছে গতিকে এই মুহূৰ্তত আমাৰ ৰাইজৰ দলৰ দাবী হ'ল যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি অসমৰ এপিএছচিৰ কেলেংকাৰী তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰিব লাগে আৰু চিবিআইৰ হাতত ব্লেংকেট মানে সকলোকে চালিজাৰি চাব পৰা চালিজাৰি চাব পৰা সকলো অভিযুক্তৰ নাম সকলোকে চাব পৰা পলিটিচিয়ান হলে তেওঁলোককো যাতে তাৰ আওতালৈ আনিব পাৰে তেনেকুৱাকৈ মুকলিকৈ এই চিবিআই তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছো নাম্বাৰ 1 নাম্বাৰ 2 2013 আৰু 2014 চনৰ যিটো এপিএছচিৰ যিটো পৰীক্ষা হৈছিলে মেইন কি চিচিই বুলি কয় কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন সেই কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2013 আৰু 2014ৰ অধীনত যিমান ল'ৰা ছোৱালীয়ে চাকৰি পাইছিলে সকলোৰে চাকৰিবিলাক নাইকিয়া কৰিব লাগে এই দুইটা বৰ্ষৰ চাকৰি পোৱা সকলো অফিচাৰকে এপিএছচিৰ জৰিয়তে নিযুক্ত সকলো অফিচাৰকে সম্পূৰ্ণৰূপে কামৰ পৰা অব্যাহতি দিব লাগে আৰু সেইটো প্ৰতিবেদনত কৈছে দিব লাগে বুলি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে সেইটো কৈছে যে সকলোকে অব্যাহতি দিব লাগে আৰু 3 নম্বৰ ৰাকেশ পালৰ দিনত হোৱা সকলো নিযুক্তি কেতিয়াবা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ দিছে কেতিয়াবা ভেটেনেৰী নিযুক্তি দিছে কেতিয়াবা জনসংযোগৰ নিযুক্তি দিছে শিক্ষা বিষয়া দিছে তাৰপিছত আৰু কিবা ইঞ্জিনিয়াৰ দিছে যিমানবিলাক ৰাকেশ পালৰ দিনত দিয়া প্ৰত্যেকটো নিযুক্তি বাতিল কৰিব লাগে আৰু প্ৰত্যেকটো নিযুক্তিৰ ক্ষেত্ৰতে চিবিআই তদন্তৰ অন্তৰ্ভুক্ত কৰিব লাগে এই মুহূৰ্তত এই দাবী আমি উত্থাপন কৰিছো আৰু যি 15জন 2 নম্বৰী অফিচাৰে পুনৰ চাকৰি ঘূৰাই পাইছিলে তেওঁলোকৰ চাকৰি বাতিল কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত এই দাবী উত্থাপন কৰিছো আৰু কাইলৈ বিধানসভাতো এপিএছচিৰ এই কেলেংকাৰীৰ বিষয়ে মই বিধানসভাতো এই দাবী উত্থাপন কৰিম আশা কৰো যে অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতকো এই তদন্তৰ আওতাৰ ভিতৰত আনিবলৈ সাহস কৰিব যদি তেওঁ চাফা হয় তেওঁ বাচি যাব আৰু যদি তেওঁ কেলেংকাৰী যুক্ত হয় তেতিয়াহ'লে ফচিব গতিকে মই তেখেতক চ্যালেঞ্জ কৰিছো অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো যে এপিএছচি ইয়াত দিয়া পৰামৰ্শ অনুসৰি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি এপিএছচিৰ গোটেই কেলেংকাৰীটো ৰাকেশ পালৰ দিনৰ সকলো কেলেংকাৰীত চিবিআই তদন্ত ঘোষণা কৰিব লাগে আৰু সেই কেলেংকাৰী তেখেতকো মুখ্যমন্ত্ৰীজনকো আন সকলো পলিটিকেল ক্লাছ সংগঠনৰ নেতা আৰু যোন আছে সকলোকে সেই তদন্তৰ আওতালৈ আনিব লাগে ধন্যবাদ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।